Friends, welcome back to my YouTube channel. Friends, কেনে আছে? ভালে আছে? আশা কৰো আপোনালোক ভালে আছে। Friends, মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি সকলোৱে চকলেট ভাল পাওঁ। সৰু ল'ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে চকলেট খাই ভাল পায়। আজি মই চকলেটৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছো। বৰ্তমান মই কুৱালালামপুৰৰ হেৰিষ্টন বুটিকত আছোহি। এই হেৰিষ্টন বুটিকটো হৈছে হেৰিষ্টন চকলেটৰ কাৰণে বিখ্যাত। এই হেৰিষ্টন বুটিকটো হৈছে কুৱালালামপুৰৰ পেট্ৰনাছ টুইন টাৱাৰ্ছৰ নিচেই কাষতে। এই হেৰিষ্টন বুটিকটো পৰ্যটকৰ কাৰণে আকৰ্ষণীয় কেন্দ্ৰ এটালৈ পৰ্যবেক্ষিত হৈছে। চকলেটৰ বিষয়ে আমি জানিবলৈ হলে ৫,০০০ বছৰৰ আগলৈ যাব লাগিব। মেছো আমেৰিকান নামৰ ঠাইত ৫,০০০ বছৰৰ আগেয়ে এই চকলেটৰ আৱিষ্কাৰ হৈছিলে। প্ৰথম অৱস্থাত চকলেটটো পনীয়া হিচাপে সেৱন কৰা হৈছিলে আৰু এই পনীয়া চকলেটটো অকল ধৰ্মীয় অনুষ্ঠানতহে সেৱন কৰিছিলে। চকলেটৰ সেৱনৰ দ্বাৰা মানৱ শৰীৰত হোৱা শক্তিবৰ্ধকৰ কাৰণে পিছলৈ ইয়াক ৰোগ আৰোগ্যৰ কাৰণেও ব্যৱহাৰ কৰা হৈছিল। অতীতৰ মেছো আমেৰিকা নামৰ ঠাইখন বৰ্তমান মেক্সিকো ঠাই হিচাপে পৰিচিত হৈছে। এই হেৰিষ্টন বুটিকতে চকলেট কেনেকৈ প্ৰচেছ বা তৈয়াৰ হয় তাৰ বিতংভাৱে বৰ্ণনা কৰা হৈছে। চকলেট বনাবৰ কাৰণে কোকোৱা প্লান্ট বা গছৰ পৰা যি গুটি সংগ্ৰহ কৰে সেই গুটি পিচি তাৰ পৰাই চকলেট প্ৰস্তুত কৰা হয়। ইয়ালৈ দেশ বিদেশৰ পৰ্যটকসকল আহি চকলেট কেনেকৈ তৈয়াৰ হয় আৰু বিভিন্ন চকলেটৰ সোৱাদ ল'বলৈ তেওঁলোকে ইয়াত সুবিধা পায়।
এই হেৰিষ্টন চকলেটৰ অন্যান্য হিচাপে পিংক চকলেটটো ধৰা হয়। এই পিংক চকলেটটো পিংক ৰুবি কোকোৱা বিনৰ পৰা তৈয়াৰ কৰা হয়। ই ভাৰতবৰ্ষত তৈয়াৰ কৰা চকলেট আৰু ইয়াৰ চকলেটৰ মাজত কিছু পাৰ্থক্য এই যে ইয়াত মিঠা বা চেনিৰ পৰিমাণটো কম আৰু বিভিন্ন ফলৰ ৰসৰ পৰা ইয়াৰ চকলেট তৈয়াৰ কৰা হয়। আমি ইয়াত উপস্থিত হওঁতে আমাক আমৰ ফলৰ পৰা তৈয়াৰ কৰা চকলেট খাবলৈ দিয়া হৈছিলে। ফ্ৰেণ্ডছ, আপোনালোকে এই ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।